নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আনফালে ইফালে ফুলগছত পুৰা চাফ চিকুণ লাগি আছোঁ। মানুহজনক ক'লোঁ আজি চাং এখন পাতি দিয়ক, ফুলৰ টাবখিনি ধুনীয়াকৈ তাতে উঠাই থ'ম বুলি। ইফালে মানুহজনে ধুনীয়াকৈ গাঁত খান্দি আছে। তাৰপাছত মই ক'লোঁ গা অলপ ধুই আহোঁ, কাপোৰ কেইটামান আছে ধুই আহোঁ বুলি ভাবিলোঁ। আনফালে এয়া কাপোৰ কেইখনমান ধুই লৈ আহিছোঁ। বতৰটো এইকেইদিন অলপমান ভাল হৈছে, সেইটো কাৰণে ধুমাধুমকৈ কাপোৰ কেইখনমান ধুই লৈছোঁ। যিহেতু বিহু আহি আছে, সেইটো কাৰণে কাপোৰৰ অলপমান ৰ'দ দিওঁতে মেলিব লাগিব। এতিয়া কাপোৰ ধুই মেলি আহিছোঁ, গাও ধুই আহিছোঁ একেবাৰে। ৰাতিপুৱাৰ পৰা কাপোৰ ধুলেহে মানে দিনটোত শুকায়, এনেকুৱা হৈছে মানে আগবেলা ভাগত ৰ'দ আহে, তাৰপাছত পিছবেলা ভাগত বৰষুণ আহে। সেইটো কাৰণে আগবেলা ভাগতে কাপোৰখিনি ধুই মেলি লৈছোঁ। ফাইনেলি হৈ গ'ল কাপোৰ মেলি। এতিয়া একদম গোটেই ডাৰ চাওকচোন, কাপোৰে ভৰপূৰ হৈ আছে। বিহু বুলিয়ে নহয় বাৰু, এনেও বহুত কাপোৰ লেতেৰা হৈ থাকে। ল'ৰা দুয়োটাই স্কুল গৈছে, সিহঁতে গা পা ধুই মেলি থৈ গৈছে যিহেতু কাপোৰবোৰ। মই এতিয়া আকৌ ধুব লগা হৈছে। এতিয়া যাওঁ ভিতৰলৈ। ফাইনেলি হৈ গ'ল। এতিয়া কাপোৰ ধুই মেলি এতিয়া ভিতৰলৈ আহিলোঁ ধুনীয়াকৈ। তাৰপাছত কাপোৰ চিলাবলৈ আহিলোঁ দোকানলৈ। ইফালে কাপোৰ মানে অৰ্ডাৰ আছিলে, কাপোৰ চিলাত ব্যস্ত হ'লোহি। মানুহজনে ইফালে কাম কৰি আছে, মই ইফালে কাম কৰি আছোঁ। মানুহজনক মানে ধুনীয়াকৈ চাংকেইটা পুতি থৈ দিব দিছোঁ। তাৰপাছত মই ফুলগছ পুলি কেইটামান উঘলি থোৱা আছিলে, ধুনীয়াকৈ টাপত লগাই দিম বুলি কৈছোঁ। মানুহজনক ধুনীয়াকৈ একদমবাৰে গপচকৈ বনাই দিব দেই বুলি কৈছোঁ। কাৰণ আমাৰ নবৌহঁতৰ ছাগলীখিনি আহি মানে যিমান ফুল দামী ফুলেই কিনি আনক, কিন্তু সিহঁতৰ ছাগলী আহি খাই পেলাই। কোনদিগি সোমাই কোনদিগি নোসোমাই গমকে নাপাওঁ। আৰু ইফালে মানুহজনৰ কথা পাতি আছে, সেই কাম কৰি কৰি মই ইফালে চিলাই কাম কৰিবলৈ পূৰা ব্যস্ত হৈ আছোঁ। কাৰণ ভাটিবেলালৈ মানে কাপোৰযোৰ লাগিব, সেইটো কাৰণে মই চিলাই কমপ্লিট কৰিবই লাগিব। এইফালে চাওকচোন, একদম গৰম দিনত মানে মাখিবোৰ চকুৰ আগে আগে ঘূৰি ফুৰিছে। এতিয়া ব্লাউজৰ চিলাব দিয়া নাই বাৰু। তাৰপাছত চাদৰৰ ছাইড পাৰিবোৰ কাটি মেলি লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। এতিয়া মই গোটেইখিনি ফিটিং কৰি ল'লোঁ। মোৰ কাপোৰ চিলাই হৈ গ'ল। এইখন হৈছে মেখেলাখন, তাৰপাছত এইখন হৈছে চাদৰখন, আৰু এইটো চাদৰৰ যিহেতু ছাইড পাৰিটো আগলি গৈছিলে, ইয়াত দেখিছানে, ছাইড পাৰিখিনিয়ে মানে আগলি গৈছিলে। ব্লাউজটো চিলাব দিয়া নাই বাৰু, ব্লাউজটো চিলালে ধুনীয়াকৈ লগাই ল'ব পাৰিব। তাকে মই এতিয়া ধুনীয়াকৈ সামৰি থৈ দিছোঁ। যেতিয়া মানে কাপোৰযোৰ নিবলৈ আহিব তেতিয়া গোটেইখিনি বস্তু ধুনীয়াকৈ সোমাই দি পঠিয়াম বুলি এতিয়া মই সামৰি উঠিছোঁ। আৰু কালাৰটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাব দেই। এয়া মচু কালাৰ, ভালে লাগে বাৰু মচু কালাৰ। মই কাপোৰ বহুত ভাল লাগে। ফুলটো আছে গোল্ডেন কালাৰ আৰু চিলভাৰ কালাৰৰ ফুলটো আছে দুইটাৰ মাজতে। তাৰপাছত মানুহজনে ইফালে কাম কৰি আছে, চাহ অলপ খাম কৈছে। এতিয়া মই তাকে চাহ অলপ বনাই দিওঁগৈ। চাদৰ এখন আছে বাৰু দহি গুঠিবলৈ, এয়া দেখিছেনে। এইটো হৈছে কিনি আনোতে মানে দহিখিনি আছিলে, এইখিনি এতিয়া কাটি কৰি ধুনীয়াকৈ মই নিজে এতিয়া দহি গুঠিব লাগিব। চাদৰখন বেলেগৰ নহয় বাৰু, মোৰে। এখন চাদৰ হৈছে বিয়াহত উঠা দেই, বিয়াহত দিছিলে। তাকে আপোনালোককো অলপমান দেখুৱাই দিছোঁ। চাদৰটো ভালে লাগিছে বাৰু, ৰঙা যিহেতু ছাইড পাৰিটো আছে।